নমস্কাৰ বন্ধুসকল, মই হাতিমে আজি আকৌ বিলাহী খেতিৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোঁ। আজিৰ ভিডিঅ'ত বিলাহী খেতিৰ সম্পূৰ্ণ তথ্য পাব। আজিৰ এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব। স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে যদি চাব পাৰে তেনেহ'লে আপোনালোকে বিলাহী খেতি কৰাৰ সম্পূৰ্ণ তথ্যটো আজিৰ এই ভিডিঅ'টোৰ মাজত আপোনালোকে পাই যাব। তো দেৰি নকৰোঁ, আৰম্ভ কৰা যাওক। এই খেতি কৰিবৰ কাৰণে কি কৰিব লাগিব? প্ৰথমতে আমি মাটি নিৰ্বাচন কৰি ল'ব লাগিব। এই খেতি কৰিবলৈ হ'লে আপোনালোকে ৰাসায়নিক সাৰ কিমান খটাব লাগিব, গোবৰ সাৰৰ কিমান প্ৰয়োজন আছে, খেতিত আমি কি ধৰণৰ বিধান লগাইছোঁ, প্ৰতি বিঘাত আমি বিলাহী খেতি কৰিবলৈ হ'লে কিমান টকাৰ খৰচ বহন কৰিব লাগিব, আমি বিলাহী খেতিত খুঁটা দিয়াৰ পিছতো এনেকৈ কিয় আমি চাং দিব লাগে, চাং দিয়াৰ প্ৰধান কৰ্মটো কি, বিলাহী গছত যেতিয়া এনেকুৱা ধৰণৰ গছবিলাক ডাঙৰ হৈ যাব, যেতিয়া দুটা এটাকৈ ফলন লাগিব, তেতিয়া আমি খেতিত কি ধৰণৰ দানা আমি ইউজ কৰিম, এই খেতিত কিমান পৰিমাণে গোবৰ দিয়া হৈছিল, ৰাসায়নিক সাৰ খটাব লাগিব নে নাই। তো আজিৰ এই ভিডিঅ'টোৰ মাজত আপোনালোকে সম্পূৰ্ণ তথ্য পাই যাব। তো কথা হ'ল, যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। তো কথা হ'ল বন্ধুসকল, মই আজি আহিছোঁ এই ওদালগুৰি জিলাৰ ৰাণীপুখুৰী গাঁৱলৈ। মই আজি ভিজিট কৰিবৰ কাৰণে মোক মাতিছিল। তো খেতিয়কে খেতিত আহি পাইছেহি। তো খেতিয়কে খেতি কৰিছে ঠিকেই, আগতো কৰা নাছিল, এতিয়া নতুনকৈ খেতি আৰম্ভ কৰিছে। মই কেৱল আজি নহয় অতদিনে আপোনালোকক কৈ দিছোঁ যে বহুতো খেতিয়কে নতুনকৈ খেতি কৰিবৰ কাৰণে প্ৰস্তুতি চলাই আছে, কিন্তু আগত কৰা নাছিল। তো বন্ধুসকল, খেতিয়কে আহি খেতিত যোৱাচোন, এইটো গছৰ ওচৰত যোৱা, অলপ দেখুৱাই দিয়াচোন। এইটো গছ দেখুৱাই দিয়া, পাতকেইটা অলপ দেখুৱাই দিয়াচোন। এনেকৈ গছত কিমান বিলাহী লাগিছে দেখুৱাই দিয়া। বহুত বিলাহী লাগিছে না? বহুত লাগিছে। বহুত লাগিছে বিলাহী। এইটো তুমি নিজে কৰিবলৈ আৰম্ভ কৰিছা? মই নিজে কৰিব। মই বিধানটো পঠিয়াই দিছিলোঁ, সেইটো বিধানে নহয়? সেইটো বিধানে। আচ্ছা, এইটো কি আছিল? এইটো চাকাটা বিধান আছিল। চাকাটা, নামটো মনত নাই? নামটো অলপ ভালকৈ মনত। আচ্ছা ঠিক আছে, হ'ব। বহুতক পঠিয়াই দিওঁতো, এইবিলাক মনত নাথাকে। তো কথা হ'ল, তোমাৰ নামটো কোৱা? মোৰ নাম হাফিজুৰ ৰহমান। হাফিজুৰ ৰহমান, গাঁও ৰাণীপুখুৰী। এতিয়া কথা হ'ল, এই খেতিত গোবৰ সাৰ কিমান দিলা? এই খেতি যে কৰিছে 2 টেলাৰমান গোবৰ সাৰ দিছোঁ আৰু ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিছোঁ। আচ্ছা, ৰাসায়নিক সাৰ মই যিমান দিব দিছিলোঁ সিমানে দিছিলোঁ? আপোনাৰ প্ৰচেছৰ মতে মই ব্যৱহাৰ কৰিছোঁ সাৰবিলাক। আচ্ছা, এই যে দানা চানাত যিবিলাক পঠিয়াইছিলোঁ সেইবিলাক দিছা? ব্যৱহাৰ কৰিছোঁ। আকৌতো ঘৰত থৈ দিয়া নাই? থোৱা নাই। তো সিদিনা ফোন মাৰিছিলা, মই দানাখিনি যে পঠিয়াই দিছিলোঁ, দানাখিনি এটো যে মই যেনেকৈ দিব দিছিলোঁ দিছিলা? এনেকৈ দিছোঁ, এইটো প্ৰচেছে দিছোঁ। সেইটো প্ৰচেছ মতে দিছিলা? এতিয়া কি বিলাহী যে গছত লাগি আছে তোমাৰ ভাল লাগিছে নে বেয়া লাগিছে? বিলাহীটো গছত লাগিছে, ভাল হৈছে। আৰু যিটো উদ্দেশ্য আছিল এইটো উদ্দেশ্য সফল হ'বলৈ সক্ষম হৈছে প্ৰায়। আচ্ছা, তুমিতো আগত খেতি কৰা নাছিলা? আগত ইমান খেতি কৰা নাই, অলপ কৰিছোঁ আৰু ইমান ভাল হোৱা নাই। বেলেগ বছৰতকৈ এই বছৰৰ খেতিটো বেছি ভাল হৈছে। হয় নেকি? মই যি প্ৰচেছ শিকাই দিছিলোঁ সেইমতে খেতি যে কৰিলা? এতিয়া কেৱল খুঁটা দিব খুজিছিলা, খুঁটাৰ লগতে এনেকৈ যে চাং দিছা, এতিয়া ভাল লাগিছে নে বেয়া লাগিছে? চাংটো দিয়াৰ কাৰণে মানে হ'ল, চাংটো যিটো ঢালি উঠাই এইবিলাকে বান্ধি দিওঁতে সুবিধা হয় আৰু। হয়। তো খেতিয়কে আপোনালোকক ধুনীয়াকৈ বুজাই দিলা। খেতিয়ক কিন্তু সিমান ডাঙৰ হেৰি নহয়, ল'ৰা মানুহ। তাৰমানে কি কৰিছে, আমাৰ যিটো প্ৰজন্ম হৈ আছে, তাৰমানে আমাৰ বয়সীয়াল ল'ৰা ছোৱালীবিলাকো আজিকালি খেতিৰ লগত লাগি গৈ আছে। চাওক, খেতি বাতিত যথেষ্ট আমাৰ টকা পইচা দি আছে। সেইকাৰণে আমাৰ যিকেইজন ল'ৰা আছোঁ, যিকেইজন শিক্ষিত নিবনুৱা হৈ আমি ঘৰতে বহি আছোঁ, এইকেইজনো যাতে আমি খেতি বাতিৰ লগত জড়িত হৈ থাকোঁ, যাতে খেতিৰ পৰা ভাল এটা আমি উপাৰ্জন পাওঁ, খেতিৰ পৰা যাতে আমি লাখ টকা উপাৰ্জন কৰি আমি ভালদৰে আমি চলি খাব পাৰোঁ, তাৰ কাৰণে আমি এনেকুৱা ধৰণৰ ব্যৱস্থা কৰি আছোঁ। তো খেতিয়কে আপোনালোকক নিজেই ক'লে, মই যিবিলাক দানা পঠিয়াইছিলোঁ, যিবিলাক ঔষধ পঠিয়াইছিলোঁ সেইবিলাকে খেতিত ইউজ কৰিছে। তাৰ ফলতে সি আগতো বোলে খেতি কৰিছিল, এই বছৰৰ দৰে এই খেতিয়কৰ খেতি হোৱা নাছিল। তো কথা হ'ল, মই ভিজিট কৰিবৰ কাৰণে আহিছিলোঁ, এই ল'ৰাজনে মোক মাতিছিল। তো মোক যে মাতাৰ পিছত মই আকৌ আজি যিকেইটা দানাৰ নাম লিখি দিলোঁ, বা এইকেইটা দানাৰ আকৌ কিনিবলৈ পাৰিবানে নাই? কিনিব পাৰিম। যদি তুমি কিবা কাৰণত নোৱাৰা মোক ফোন মাৰিবা, মই আকৌ পঠিয়াই দিম বাৰু। হ'ব? তুমি আকৌ মোক ফোন মাৰিবা, মই তোমাৰ কাৰণে দানাখিনি কিনি পেক কৰি মই ৰাণীপুখুৰী গাড়ীত উঠাই দিম, তুমি লৈ আকৌ এক খেতিত সিঁচি দিবা। হ'ব? তো বন্ধুসকল,
মই যে কৈছিলোঁ এই খেতিৰ সম্পূৰ্ণ তথ্য এই খেতি কৰিবলৈ কাৰণে আপোনালোকে কি কৰিব গোবৰ সাৰ 2 গাড়ী দি দিলে তো সুপাৰ ফসফেট প্ৰতি বিঘাত আপোনালোকে 1 বস্তা দি দিব পটাছ দিব 10 কিলো ইউৰিয়া দিব 10 কিলো তাৰপিছত DAP দিব 10 কিলো দিয়াৰ পিছত আপোনালোকে খেতি ধুনীয়াকৈ কমত 3 পৰা 4 বাৰ হাল মাৰিব ময়াব ধুলিময় কৰিব তাৰপিছত আপোনালোকে কি কৰিব এই বিলাহীৰ পুলিবিলাক যে আপোনালোকে লগাব কিন্তু আপোনালোকে খেতিত যে সাৰ দি মাটি পচাই আছে তাৰ আগমুহূৰ্ততে কম 1 মাহ আগতে আপোনালোকে পুলিবিলাক নাৰ্চাৰী আকাৰে পেলাই তাৰপিছত আপোনালোকে লগাবৰ কাৰণে প্ৰস্তুতি ল'ব এটা গছৰ পৰা আৰু এটা বা এটা পুলিৰ পৰা আৰু এটা পুলিৰ ডিষ্টেঞ্চ 2 হাত আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 2 হাতকৈ আপোনালোকে লগাব লগোৱাৰ 15 দিন পিছৰ পৰা আপোনালোকে খেতিত আপোনালোকে কি কৰিব লাগিব পুৰা যতন ল'ব লাগিব যিমান আপোনালোকে যতন কৰিব হিমানে আপোনালোকৰ খেতিত ফলন আহিব এটা গছত মই কৈ দিলোঁ নহয় ভিডিঅ'টোৰ মাজত আপোনালোকে মনত ৰাখিব এই মুহূৰ্তত যিটো বিলাহী খেতি ইয়াত কৰিছে চাওক গছ কিমান ডাঙৰ হৈছে চাং দি দিছে এটা গছৰ পৰা 15 পৰা 20 কিলোকৈ বিলাহী উঠাব পাৰিবা জানো পাৰিম 10-15 কিলো উঠাব পাৰিবা এটা গছৰ পৰা তাৰ পিছৰ যিটো ষ্টেপ আহিব তাৰ পিছতো আৰু বেছি আহিব তো বিলাহী খেতিৰ লাভালাভ আছে না নাই লাভালাভটো আছে না বেলেগ বছৰতকৈ এইটো বছৰত বেছি লাভ হ'ব জানো হয় নেকি বছৰত অলপ লছ হৈছে বিলাহী খেতি কৰি কিনা কিন্তু এই বছৰ বিলাহী খেতি বহুত কম এই বছৰত বিলাহী খেতি কম আৰু ইয়াত এবাৰ যেটো প্ৰসেস মতে খেতি কৰিছে এটো সেই প্ৰসেস মতে খেতিটো ভাল হৈছে না তো গছত ঔষধবিলাক আগবেলি দিয়া না ভাটিবেলি দিয়া আগবেলি ভাটিবেলি টাইমত যেটো আছে পোকৰ ঔষধ দিও আৰু যেটো ফাংগিসাইড এটো আগবেলি দিলে হয় তো বন্ধুসকল খেতিয়কে ধুনীয়াকৈ আপোনালোকক বুজাই দিলে হলেও লৰা মানুহ বয়স কম তথাপি চাওক খেতি কৰা যেটো প্ৰতিভা যেটো ইচ্ছা হি নিজে তাৰমানে ভালদৰে বুজি পাইছে তো লগোৱা হ'ল এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব 2 ফুট আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 2 ফুট কৈ ৰাখিলে তাৰপিছত আপোনালোকে কি কৰিব প্ৰতিটো গছত এটাকৈ খুঁটা দি দিব খুঁটাৰ লগতে আপোনালোকে এনেকৈ মৰাবাটৰ ঠাইও দিব পাৰিব বা বাঁহৰ চেকনিও বান্ধি এনেকৈ চিধা বান্ধি দিব যাতে উভালি নপৰে ইফালৰ পৰা সিফালে যাতে উভালি নপৰে আৰু চাব যদি আপোনালোকৰ গছত ফলন দুটা এটাকৈ কম আহিবলৈ আৰম্ভ কৰিছে গছত যদি আপোনালোকৰ এনেকুৱা ধৰণৰ কলা দাগ পৰিছে লক্ষণ দি স্প্ৰে কৰিব দুটা এটাকৈ পাত ঝৰি পৰি আছে তেনেহ'লে আপোনালোকে ঝৰিও প্লাছ স্প্ৰে কৰিব যদি আপোনালোকৰ বিলাহী গছৰ বিলাহীবিলাক দুটা এটা হালধীয়া মাৰি দিছে গডৰেজ এগ্ৰোভেট কোম্পানীৰ গ্ৰেচিয়া স্প্ৰে কৰিব যদি আপোনালোকৰ বিলাহী গছৰ পাতবিলাক কেঁকুৰি মাৰি আহিছে পাতবিলাক কোচ খাই আহি আছে তেনেহ'লে আপোনালোকে চিনজিন্দা কোম্পানীৰ চেমটিছ স্প্ৰে কৰি দিব আৰু যদি আপোনালোকৰ গছৰ পাতবিলাক হালধীয়া দুটা এটাকৈ পৰিবলৈ আৰম্ভ কৰিছে লক্ষন্তি আৰু দাহাত আৰু ডাষ্টাৰ স্প্ৰে কৰি দিব এইকেইটা ঔষধ আপোনালোকে যদি দিব পাৰে আপোনালোকৰ খেতিত আৰু কোনো ধৰণৰ প্ৰব্লেম নাথাকিব তো কথা হ'ল আপোনালোকে দানা কি দিব খেতিত মই যে এই ভাইটিৰ কাৰণে দানা পঠিয়াই দিছিলোঁ কোনবিলাক দানা দিছিলোঁ এটা আছিল গ্ৰ' মেজিক কোৱালিটি স্পেচিয়েল চয়েল গ্ৰিফিন IPL আৰু এটা আছিল 95 ষ্ট্ৰপ্লেজাৰ এই দানাকেইটা খেতিত দিয়াৰ পিছত চাওক বিলাহী গছত কিমান ধৰণৰ বিলাহী লাগিছে আপোনালোকে নিজেই চাওকচোন কি ধৰণৰ বিলাহী লাগিছে গছত তো ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে এনেকুৱা ধৰণৰ উন্নত খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে যাতে খেতি কৰিবৰ কাৰণে প্ৰস্তুতি লয় তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত লগ পাম বাই বাই